এইটো ভিডিঅ তোমালোকৰ মাজত ক্লাস 10 দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰাগন এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটাৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ তোমালোকক যিকেইটা MCQ আৰু লং কোৱেশ্চন দেখাই দিম, ইয়াৰে পৰা তোমালোকৰ 100% শিওৰ কমন পাবা। কেইটামান MCQ বুকৰ পৰা MCQ দেখাই দিম, তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাবা তোমালোকৰ মিলোৱা এটা MCQ 100% শিওৰ আহিব, ইয়াৰ পৰা হোৱাৰ চান্স আছে। ব্ল্যাক কিটেনৰ কালাৰ ব্ল্যাক, ঠিক তেনেকৈ গ্ৰে মাউচৰ কালাৰ গ্ৰে, ৰেড অইগন, ইয়েলো ডগ, তোমালোকৰ মিলোৱা আহিব এনেকুৱাকৈ যে মিলোৱা। তাৰপিছত তোমালোকক কেইটা MCQ দেখাই দি আছো ব্লেক, তোমালোকে মিলোৱাটো ভালকে শিকিবা। তাৰপিছত তোমালোকে 1 নংটো চাবা দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰাগন ইজ ৰাইটেন বাই ৱগডেন নেছ, এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাবা। যিবিলাক টিক চিন মাৰি ৰাখিছে এইবিলাকে চাবা, ইয়াৰ বাহিৰত চাব নালাগে। 2 নংটো চাবা আৰু চালে ভাল। 2 নংটো চাবা হোয়াৰ ডিড বিলিণ্ডা লিভড ইন এ লিটিল হোৱাইট হাউচ, তোমালোকে মনত ৰাখিবা। তাৰপিছত 4 নংটো চাবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 6 নংটো চোৱা দ্য নেম অফ দ্য কিটেন ৱাজ ইংক, তোমালোকক আগতে কৈ দিছো মিলোৱা এটা 100% শিওৰ হোৱাৰ চান্স আছে। মিলোৱা তোমালোকে শিকিবা, তোমালোকক এনেকুৱাকৈ দি দিব, আগতে কৈ দিছো। কালাৰবিলাক শিকিবা, ভালকে শিকিবা। তাৰপিছত 8 নংটো চাবা, 9 নংটো চাবা, 10 নংটো চাবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 21 নংটো চাবা মাষ্টাৰ ৱাজ ব্ৰেভ এজ টাইগাৰ, মনত ৰাখিবা এইটো। তাৰপিছত 22 নংটো চাবা কাষ্টাৰ ৱাজ কাৱাৰ্ড। তাৰপিছত 29 নংটো চাবা, ইম্পৰ্টেণ্ট আছে। ফ্ৰম হোয়াৰ ডিড দে লাক এট দ্য ড্ৰাগন লিটিল ৰেড অইগন, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 38 নংটো চাবা হোয়াট ডিড দ্য পাইৰেট হেভ ইন হিজ হেণ্ডছ পিস্তলছ, কি লৈ আহিছিল পাইৰেটে, মনত ৰাখিবা এইটো পিস্তল লৈ আহিছিল। তাৰপিছত 47 নংটো চাবা হোয়াট ডিড দ্য মাউচ ডু ৰান ইনটু দ্য মাউচ হোল, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত লং কোৱেশ্চন কোনবিলাক চাব লাগে মই কৈ দি আছো, ইয়াৰ পৰা তোমালোকক বনাই দিব। ড্ৰাগনৰ বিষয়ে ডিসক্ৰাইব কৰিব দিব। তাৰপিছত কোনবিলাক চাব লাগে মই দেখাই দি আছো, তোমালোকে চাই লোৱা। What did the pirate do then the dragon faced him, এইটো ইম্পৰ্টেণ্ট আছে, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত ডিসক্ৰাইব দ্য ফিজিকেল, এইটো ড্ৰাগনৰ বিষয়ে ডিসক্ৰাইব কৰিবলৈ আহিব, ইম্পৰ্টেণ্ট আছে 2 মাৰ্কছৰ কাৰণে। তাৰপিছত আৰু এটা চালেই হ'ল, 3টা কোৱেশ্চন দেখাই দিলো, ইয়াৰে পৰাই কমন পৰিব। How did the caster the dragon saved Belinda from pirate, কাষ্টাৰে কেনেকৈ বিলিণ্ডাক সহায় কৰিছিল পাইৰেটৰ পৰা, এইটো বহুত ইম্পৰ্টেণ্ট আছে, এইটো শিকিবা, বহুত ইম্পৰ্টেণ্ট। এইটো ভিডিঅ তোমালোকক যিকেইটা MCQ আৰু লং কোৱেশ্চন দেখাই দিলো, ইয়াৰে পৰা তোমালোকৰ 100% শিওৰ কমন পৰিব, তোমালোকে ভালকে পঢ়িবা। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা।